ছাত্ৰ-ছাত্ৰীসকল লেট ষ্টাডি উইথ অনুপম চেনেলটোলৈ তোমালোকক স্বাগতম। আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ স্বদেশ অধ্যয়ন পাঠ্যপুথিৰ অসমৰ ৰাজনৈতিক বিকাশ এই অধ্যায়টোৰ আজি এটা গুৰুত্বপূৰ্ণ শিক্ষণীয় বিষয় অসমত আইন অমান্য আন্দোলনৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰিম। আহা আমি ভিডিঅটো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল অসমত আইন অমান্য আন্দোলনৰ প্ৰভাৱ সম্পৰ্কে জনাৰ আগতে আমি জানিব লাগিব আইন অমান্য আন্দোলন কি আৰু কিয় এই আন্দোলন আৰম্ভ হৈছিল। গতিকে আইন অমান্য আন্দোলন আৰম্ভ হৈছিল 1930 চনত। গতিকে 1920 চনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ পিছত এই আন্দোলন আছিল মহাত্মা গান্ধীৰ নেতৃত্বৰ দ্বিতীয়টো বৃহৎ আন্দোলন। গতিকে এই আন্দোলনৰ মুখ্য কাৰণ আছিল কি সাইমন কমিশনৰ গঠন, যি সাইমন কমিশন 1927 চনত জন সাইমনৰ অধীনত ব্ৰিটিছ চৰকাৰে গৃহ চৰকাৰে অৰ্থাৎ ইংলেণ্ডত গঠন কৰা হৈছিল, যি 1919 চনত প্ৰৱৰ্তন কৰা মৰ্লেমিণ্টো শাসন সংস্কাৰ আইনৰ কি কৰিছিল কিমান দূৰ কাৰ্যকৰী হৈছিল সেই কথাটো তেওঁলোকে বিচাৰ বা পৰীক্ষা কৰিবলৈ ভাৰতবৰ্ষত নিয়োগ কৰা হৈছিল। কিন্তু এই সদস্যত এজনো ভাৰতীয় এই আয়োগত এজনো ভাৰতীয় নথকাৰ বাবে কি কৰা হৈছিল সমগ্ৰ ভাৰতৰ দল মত দল জাতি নিৰ্বিশেষে সকলোৱে এই সাইমন আয়োগক বৰ্জন কৰিছিল। গতিকে এই সাইমন আয়োগৰ বিৰুদ্ধে অসমতো প্ৰতিবাদ হৈছিল 1927 চনৰ নৱেম্বৰ মাহত। গতিকে অসম ছাত্ৰ সন্মিলনেও এই আয়োগৰ বিৰুদ্ধে কি কৰিছিল প্ৰতিবাদ কৰিছিল। গতিকে এনেধৰণে কি হৈছিল এনেধৰণে সাইমন আয়োগৰ যি সাইমন আয়োগ বিৰোধী প্ৰতিবাদ কি হৈছিল ভাৰতবৰ্ষৰ লগতে অসমৰো বিভিন্ন ঠাইত পৰিছিল। ঠিক এনে সময়তে কি হৈছিল 1929 চনত যেতিয়া কংগ্ৰেছৰ লাহোৰত অধিৱেশন বহিছিল, কংগ্ৰেছৰ সেই লাহোৰ অধিৱেশনত কি কৰা হৈছিল পূৰ্ণ স্বৰাজৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। গতিকে সেই পূৰ্ণ স্বৰাজৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত তিৰংগা উত্তোলন কৰা হৈছিল আৰু পূৰ্ণ স্বৰাজৰ দাবীত 26 জানুৱাৰীৰ দিনটো প্ৰথম স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈছিল। গতিকে এই পূৰ্ণ স্বৰাজৰ দাবী আৰু সাইমন কমিশনৰ বিৰুদ্ধে প্ৰতিবাদ ইত্যাদিকে আৰম্ভ কৰি কেইবাটাও দাবী প্ৰায় 11 দফীয়া এটা দাবী মহাত্মা গান্ধীয়ে কাক প্ৰদান কৰিছিল সেই সময়ত ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল ভাইচৰয় লৰ্ড আৰউইনক প্ৰদান কৰিছিল। কিন্তু লৰ্ড আৰউইনে এই দাবীসমূহ মানি নোলোৱাৰ বাবে সমগ্ৰ ভাৰত জুৰি আইন অমান্য আন্দোলন কি হৈছিল আৰম্ভ হৈছিল। গতিকে এই আইন অমান্য আন্দোলন আৰম্ভ হৈছিল দাণ্ডী যাত্ৰাৰে, যি দাণ্ডী যাত্ৰা আছিল কি কৰা হৈছিল পদযাত্ৰাৰে মহাত্মা গান্ধীয়ে লোন আইন ভংগ কৰি আৰম্ভ কৰা আন্দোলন। গতিকে গান্ধীজীয়ে 1930 চনৰ 12 মাৰ্চৰ পৰা তেওঁ পদযাত্ৰা আৰম্ভ কৰি 6 এপ্ৰিলত সবৰমতী আশ্ৰমৰ পৰা আহমেদাবাদৰ দাণ্ডিলৈ গৈ কি কৰিছিল লোন আইন ভংগ কৰিছিল। গতিকে এনেধৰণে লোন আইন ভংগ কৰা, বিদেশী বস্তু বৰ্জন কৰা, বিদেশী সুৰা বৰ্জন কৰা, সত্য আৰু অহিংসা নীতিৰ ভিত্তিত কি কৰা হৈছিল গান্ধীজীয়ে সমগ্ৰ ভাৰতবাসীক আইন অমান্য আন্দোলনত যোগদান কৰিবৰ বাবে আহ্বান জনাইছিল। গতিকে মহাত্মা গান্ধী এনেধৰণৰ সহায়ৰ প্ৰতি সমৰ্থন জনাই অসমতো কি হৈছিল আইন অমান্য আন্দোলনৰ প্ৰভাৱ পৰিছিল। কিন্তু অসমত এই আন্দোলনৰ প্ৰভাৱটো অলপ সুকীয়া আছিল। সেই সময়ত এছাম কংগ্ৰেছ নেতাই যেনে ৰোহিণী কুমাৰ চৌধুৰী, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ এইবিলাকে মত পোষণ কৰিছিল যে এই আন্দোলনৰ প্ৰতি কি হৈছিল অসম সম্পূৰ্ণৰূপে সাজু নহয়। গতিকে সেইকাৰণে বৰ্তমান অসমে এই আন্দোলন কৰিব নিবিচাৰে। কিন্তু তাৰ মাজতে এছাম কংগ্ৰেছী লোক বা এছাম ব্যক্তিয়ে যেনে বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ বৰুৱা, সিদ্ধিনাথ শৰ্মা, অম্বিকাগিৰি ৰায়চৌধুৰী আদি আন্দোলন প্ৰতি সমৰ্থন জনাইছিল আৰু তেওঁলোকে বিভিন্ন ঠাইত কংগ্ৰেছ স্বেচ্ছাসেৱকসকলক একগোট কৰি এই আন্দোলন অসমতো বিস্তৃতি দিবলৈ বা অসমতো এই আন্দোলনৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। গতিকে এই আন্দোলন আইন অমান্য আন্দোলন সমগ্ৰ ভাৰতবৰ্ষত আৰম্ভ হোৱাৰ লগে লগে অসমতো গঢ়ি তোলাৰ বাবে কংগ্ৰেছ দলক যি পুনৰ গঠন কৰিবলৈ প্ৰয়োজন হৈছিল সেই উদ্দেশ্যে বিভিন্ন ঠাইত সভা সমিতি পতা হৈছিল, বিভিন্ন ঠাইত সমিতি উপসমিতিবিলাক গঠন কৰা হৈছিল, বিভিন্ন ঠাইত কংগ্ৰেছৰ মণ্ডল গঠন কৰা হৈছিল আৰু বিভিন্ন ধৰণৰ
যি চৰকাৰৰ নিৰ্যাতন আন্দোলন দমনকাৰী যিবোৰ আইন আছিল বা অধ্যাদেশ আছিল সেইবোৰৰ বিৰোধিতা কৰা হৈছিল কানি তথা সুৰাৰ যিবোৰ সুৰা বৰ্জনৰ লগতে বিদেশী বস্তু বৰ্জনৰ বাবে অসমবাসীক কি কৰা হৈছিল আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসমৰ বিভিন্ন ঠাইত ৰাজহুৱা সভা পাতি সেইবোৰৰ বিৰুদ্ধে বিৰোধিতা কৰা হৈছিল গতিকে ইয়াৰ লগতে কিছুমান ৰায়ত সভায়ও সেই সময়ত যিবোৰ ৰায়ত সভা বা ৰাইজমেল এই ৰায়ত সভা আৰু ৰাইজমেল বিলাকেও এই আন্দোলনত আইন অমান্য আন্দোলনত কি হৈছিল যোগদান কৰি তেওঁলোকৰ সেই ৰায়ত সভা হওক বা ৰাইজমেল পুনৰ সক্ৰিয় কৰি তুলিছিল আইন অমান্য আন্দোলনৰ সময়তে অসমৰ এটা উল্লেখযোগ্য ঘটনা বা উল্লেখযোগ্য কাৰ্য আছিল কানিংহাম সাৰ্কুলাৰ এই কানিংহাম সাৰ্কুলাৰ 1930 চনৰ মে মাহত অসমৰ শিক্ষা সঞ্চালক জে.আৰ. কানিংহামে কি কৰিছিল ঘোষণা কৰিছিল এই ঘোষণাপত্ৰ অনুসৰি কি কৰিছিল যে এই যিকোনো যদি অধ্যয়নৰত ছাত্ৰই যদি শিক্ষানুষ্ঠানত কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰে তেনে ছাত্ৰ-ছাত্ৰীক কি কৰা হ'ব তেনে ছাত্ৰ-ছাত্ৰীৰ ওপৰত বিশেষকৈ জৰিমনা বহা হ'ব আৰু তেওঁলোকৰ জলপানী যি বৃত্তি আছে আৰু ছাত্ৰ নিবাসৰ যি আসন তেওঁলোকৰ বাবে আছে হোষ্টেলৰ যি আসন সেইবোৰ বাতিল কৰি দিয়া হ'ব আৰু কোনো ছাত্ৰ-ছাত্ৰীয়ে যাতে ৰাজনৈতিক কৰ্মকাণ্ড বিশেষকৈ আন্দোলন বা হৰতাল এনেকুৱা ধৰণৰ আন্দোলন বিলাকত অংশগ্ৰহণ নকৰে বুলি পিতৃ-মাতৃয়ে কি কৰিব লাগিছিল চৰকাৰক লিখিতভাৱে জনাবলগীয়া হৈছিল যদি এনেবোৰ কাৰ্য কৰে কোনো ছাত্ৰ-ছাত্ৰীয়ে কৰে তেন্তে তেওঁলোকক স্কুলৰ পৰা বহিষ্কাৰ কৰা হৈছিল গতিকে এনে ধৰণৰ নিয়ম বিশেষকৈ এই কানিংহাম সাৰ্কুলাৰৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাত সেই সময়তে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে কোনো ৰাজনৈতিক কৰ্মকাণ্ডত জড়িত হ'ব নোৱাৰিব কোনো ধৰ্ণা হৰতাল বা অন্যান্য যিবোৰ ৰাজনৈতিক কাৰ্যসূচী সেইবোৰত অংশগ্ৰহণ কৰিলে তেওঁলোকৰ ওপৰত গুৰুতৰ শাস্তি বিহা হ'ব বা তেওঁলোকৰ জলপানী বৃত্তি বা ছাত্ৰ নিবাসৰ আসন কৰ্তন কৰা হ'ব এনেবোৰ অপমানজনক সাৰ্কুলাৰৰ বিৰুদ্ধে কি হৈছিল সমগ্ৰ অসমত বিশেষ প্ৰতিবাদ কাৰ্যসূচী চলিছিল গতিকে এনে প্ৰতিবাদ কাৰ্যসূচীত অসম ছাত্ৰ সন্মিলনেও অংশগ্ৰহণ কৰিছিল এটা তথ্যমতে গম পোৱা হৈছিল যে প্ৰায় 1930 চনৰ জুলাইৰ পৰা আগষ্ট মাহৰ এই 2-3 মাহৰ সময়ছোৱাতে প্ৰায় 15,000 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কি কৰিছিল স্কুল ত্যাগ কৰিছিল আৰু সেই সময়ত ছাত্ৰসকলে সুৰা বিপণী কানিৰ দোকান অৱৰোধ কৰিছিল গতিকে এনে ধৰণৰ প্ৰস্তাৱৰ লগতে এই আইন অমান্য আন্দোলনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ আন্দোলনৰ প্ৰতি সঁহাৰিৰ লগতে কৃষকসকলেও তেওঁলোকৰ 50% কৰ দাবী হ্ৰাস কৰিবৰ বাবে দাবী উত্থাপন কৰিছিল আৰু বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ আইন কি কৰা হৈছিল অমান্য কৰা হৈছিল যেনেকৈ বিভিন্ন ঠাইত বনাঞ্চল আইন অমান্য কৰা হৈছিল খাজানা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল গতিকে এনে ধৰণে আইন অমান্য আন্দোলনৰ প্ৰভাৱ অসমত বিভিন্ন ধৰণে পৰিছিল আইন অমান্য আন্দোলনত বিভিন্ন নেতাৰ লগতে কিছুমান মহিলাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যেনে ধৰণে পুষ্পলতা দাস পুণ্যপ্ৰভা বৰুৱা জ্যোৎস্না মজুমদাৰ এইবোৰ নেত্ৰী উল্লেখযোগ্য তেওঁলোকে নাৰীসকলক সংগঠিত কৰি তেওঁলোকে মুক্তি সংঘ গঠন কৰিছিল আৰু এই মুক্তি সংঘৰ জৰিয়তে তেওঁলোকে পূৰ্ণ স্বৰাজৰ দাবী জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত কি কৰিছিল মহিলাসকলৰ মাজত কাম কৰিছিল গতিকে এই মুক্তি সংঘৰ সদস্য ব্যাপকভাৱে বৃদ্ধি পোৱাত কি হৈছিল ব্ৰিটিছ চৰকাৰ শংকিত হৈ পৰিছিল আৰু পুষ্পলতা দাসক কি কৰিছিল স্কুলৰ পৰা বহিষ্কাৰ কৰিছিল সেই সময়ত পুষ্পলতা দাস পানবজাৰ ছোৱালী হাইস্কুলৰ সাধাৰণ সম্পাদিকা আছিল গতিকে এনে ধৰণে কি হৈছিল অসমতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত বা বিভিন্ন নেত্ৰীৰ তত্ত্বাৱধানত বা ভূমিকাত নেতৃত্বত আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰত্যক্ষ সহযোগত অসমতো কি হৈছিল আইন অমান্য আন্দোলনৰ বিভিন্ন ধৰণে প্ৰভাৱ পৰিছিল গতিকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক নিষিদ্ধ ঘোষণা কৰা হৈছিল ইয়াৰ উপৰিও কি কৰা হৈছিল অসম ইউথ লীগ নামৰ যিটো সংগঠন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে গঠন কৰা হৈছিল সেই স্কুলীয়া ছাত্ৰ-ছাত্ৰীক আইন অমান্য আন্দোলনৰ পৰিচিত কৰা বুলি অসম ইউথ লীগকো নিষিদ্ধ কৰা হৈছিল ইয়াৰ উপৰিও চৰকাৰ বিভিন্ন ধৰণৰ দমনমূলক নীতিৰ জৰিয়তে সত্যাগ্ৰহীৰ ওপৰত বা আইন অমান্য আন্দোলনকাৰীৰ ওপৰত বিভিন্ন ধৰণে অত্যাচাৰ চলাই এই আন্দোলন
কঠোৰভাৱে দমন কৰিবলৈ চেষ্টা কৰিছিল গতিকে এনে ধৰণে অসমত আইন অমান্য আন্দোলনৰ প্ৰভাৱ পৰিছিল আসাম কংগ্ৰেছ লোকে যেনে ধৰণে আইন অমান্য আন্দোলনৰ বিৰোধিতা কৰিছিল বা কোনো ধৰণৰ অংশগ্ৰহণ কৰা নাছিল কিন্তু আসাম কংগ্ৰেছী লোক তথা আসাম কংগ্ৰেছ নেত্ৰী বা ব্যক্তি কিছুমান ব্যক্তি আৰু ছাত্ৰ ছাত্ৰীসকলে এই আন্দোলনত প্ৰত্যক্ষভাৱে সহযোগ কৰিছিল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিলৈ মানে যদি তোমালোক ভিডিঅটোৰ দ্বাৰা উপকৃত হৈছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅটো লাইক কমেন্ট কৰিবা ধন্যবাদ